এই বৈচিত্ৰ্যময় পৃথিৱীৰ প্ৰকৃতিৰ মহিমা সঁচাকৈ বৰ মহিমাময়। এই সৃষ্টিক মানুহে ধ্বংসৰ গ্ৰাহৰ পৰা ৰক্ষা কৰিবৰ বাবে মানৱ সমাজত ভিন্ন ভিন্ন পূজা পৰব বা উৎসৱ পালন কৰি আহিছে। মানৱ সমাজে সৃষ্টিৰ হেতু যিমান কষ্ট কৰে প্ৰকৃতি এটা দুগুণ আনন্দ দিয়ে। পূজা পৰবৰ মাধ্যমেদি এটা জাতিৰ অথবা এটা গোষ্ঠীৰ পূৰ্বপুৰুষৰ প্ৰকৃত পৰিচয় পোৱা যায়। এই ৰীতি নীতি পূজা পাৰ্বণ উৎসৱৰ মাধ্যমেদি তেওঁলোকৰ পৰিচয় জল পটপটকৈ ওলাই পৰে যে তেওঁলোক কি ফৈদৰ মানুহ আছিল। অসমৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোকসকলে নিজৰ পৰম্পৰাসমূহ জীয়াই ৰাখিবলৈ চেষ্টা কৰি আহিছে। তাৰে ভিতৰতে হৈছে আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল। আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল প্ৰকৃতি পূজক। দুখনে জুৰুলা কৰা দৰিদ্ৰ নিপীড়িত আদিবাসী চাহ জনগোষ্ঠীৰ জনজীৱনতো লোক সংস্কৃতিৰ ভঁৰাল চহকী হৈ আছে। সংস্কৃতিৰ সংজ্ঞা হিচাপে বিভিন্ন সময়ত বহু লেখকে বিভিন্ন মত পোষণ কৰি আহিছে। ডক্টৰ নবীন চন্দ্ৰ শৰ্মাৰ মতে একেটা ক্ৰিয়াৰ বাৰম্বাৰ আচৰণ বা আবৃত্তিক কৰ্ষণ বা কৃষ্টি আখ্যা দিব পাৰি আৰু এই কৃষ্টিক সংস্কাৰ কৰি লোৱাটোৰ নামেই সংস্কৃতি। অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল কৃষি কৰ্মৰ লগত জড়িত। কৃষি কৰ্ম আৰম্ভ কৰাৰ লগে লগেই আদিবাসী চাহ জনগোষ্ঠী কৃষিজীৱী লোকসকলৰ মাজত কৃষিভিত্তিক উৎসৱ বা পৰৱসমূহ আৰম্ভ হয়। তাৰে ভিতৰত এটি অন্যতম প্ৰধান পৰৱ হ'ল চহৰাই পৰৱ। চহৰাই পৰৱ হৈছে আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ গৰখীয়া জীৱনৰ সৈতে পোনপটীয়াভাৱে জড়িত এটি কৃষি উৎসৱ। অমাৱস্যা ৰাতি অৰ্থাৎ দীপাৱলীৰ দিনা গৰখীয়াসকলে নিশা গৃহস্থৰ ঘৰে ঘৰে গৈ ঢোল মাদল তাল আদি বাদ্যযন্ত্ৰ লৈ অহিৰা গীতেৰে গৰু গাই ম'হ আদিক জাগৰণ কৰে। পিছদিনা পুৱাৰে পৰা মহিলাসকলে ঘৰ দুৱাৰ চোতাল গোহালি মচি কাচি ঘৰে ঘৰে পিঠাগুড়ি খুন্দাত ব্যস্ত হৈ পৰে। লগতে পুৰুষসকলেও গৰু গাই ম'হ আদিক গা ধুৱাই আৰু কৃষি কাৰ্যত ব্যৱহাৰ হোৱা সঁজুলি যেনে নাঙল যুঁৱলি মৈ আদি ধুই পখালি চাফ চিকুণ কৰি চোতালত সজাই থয়। তাৰ পিছতেই মহিলাসকলে চোতালৰ পৰা পদূলিমুখলৈ আৰু গোহালিলৈকে পনীয়া পিঠাগুড়িৰে আলপনা আঁকে, যাক কুৰ্মালী ভাষাত জোক পোৰা বুলি কোৱা হয়। তাৰ পিছত গোহালিত গৰয়া পূজা কৰা হয়। কেইবাবিধ শস্যৰে আঞ্জা ৰান্ধি চোতালত কলপাত দি সেই আঞ্জা খাবলৈ দিয়া হয় আৰু সেই আঞ্জাটোক পক্ষৰ ভাত বুলি কোৱা হয়। গৰুৱে পক্ষৰ ভাত খাই থকা সময়ত লাও পানী দিয়া হয় খাবলৈ। চহৰাই পৰৱক কোনো ঠাইত বাদনা পৰৱ বুলিও কোৱা হয়। অতীজৰে পৰা চলি অহা এই চহৰাই পৰৱৰ দিনটোত গৰখীয়াজনক কৃষ্ণৰূপে মানি লয় আৰু চোতালৰ পূজাস্থলীত গৃহস্থই নতুন কাপোৰ আৰু মাননি গৰখীয়াজনক দিয়ে, যিহেতু গৰখীয়াজনে গোটেই বছৰ গৃহস্থৰ ঘৰৰ গৰুকেইটাক প্ৰতিপালন কৰে। ধন্যবাদ। ভিডিঅ'টো কেনে লাগিলে জনাব।